আজি উৰুকা আৰু পোনপ্ৰথমেই ভাবিলোঁ যে আপোনালোক সকলোকে মই বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি লওঁ আৰু যদিও এতিয়া মই ভিডিঅ'টো কৰিছোঁ আপোনালোকে দেৰিকেই পাব সেইকাৰণে এটা পষ্টো লগাইছোঁ আৰু সকলোকে মোৰ ভিউৱাৰ ছাবস্ক্ৰাইবাৰ তথা অসমবাসী ৰাইজক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া যাওঁ মেজি ঘৰলৈ আৰু ভাবিছোঁ মেজি ঘৰত কি কৰোঁ, আমাৰ বিহুৰ কেনেকৈ উদযাপন কৰিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তেন্তে এতিয়া ব'লক যাওঁ মেজি ঘৰলৈ। আৰু এতিয়া মই মেজি ঘৰলৈ এইখিনি লৈ যাবলৈ লৈছোঁ। এইখিনিকে লওঁ, ৰাতিও নিব লাগিব যিহেতু আলহী আহি থাকে। আৰু এতিয়া এইখিনি লৈ মই মেজি ঘৰলৈ যাওঁ। ব'লকচোন যাওঁ মোৰ লগতে আমাৰ মেজি ঘৰলৈ। ঘৰলৈ আহি চাউল ধুৱেনে? এইফালে চাই দিওঁ আকৌ। এইফালে চাউল ধুইছে, পানী তুলিবলৈ, আৰু এইটোৱে আমাৰ ভেলাঘৰ। আহি আছোঁ। ভেলাঘৰ বুলিলে যদিও খেৰৰ ঘৰটোহে ভাল লাগে, তথাপিও আমাৰ ৰাইজে সময় তথা সুবিধা অনুসৰি টিঙেৰে এইবাৰ ভেলাঘৰটো বেৰিলে। আৰু এতিয়া মই আহিছোঁ ভেলাঘৰৰ ভিতৰলৈ। আৰু এতিয়া এগৰাকী নবৌ বহি আছে আৰু মোৰ শাহুমা লগতে ৰান্ধনীয়ে ৰান্ধি আছে। বাহিৰত দুজন বৰ্তা, কিন্তু আৰু ৰাইজ এতিয়াও আহিবলৈ বাকী। এতিয়াও যিহেতু ৰাতিপুৱাৰ কাম কাজখিনি কৰি সকলো ঘৰা-ঘৰি গ'লগৈ, কাৰণ ঘৰতো বিহুমুখীয়া কথা, এনেকৈ দুইটা কামো থাকে, আলহী অতিথিও আহে। অলপ পাছতে আহিব ৰাইজ। ইফালে মাছ ফ্ৰাই হৈ আছে, মাংস বনাই আছে, চাহৰ ঘটিত পানী উতলি আছে, আৰু যাৰ যি সুবিধা যেনেকৈ পিঠা পনা অলপ লৈ আহিছে মেজি ঘৰলৈ বুলি, কাৰণ সকলোৱে মিলি ইয়াতে চাহ জলপান যি হয় খাই একেলগে খাই আনন্দ উপভোগ কৰাই হৈছে উৰুকা। তেন্তে আহক চাওঁ আজিৰ দিনটো আমি কেনেকৈ উপভোগ কৰিছোঁ। এতিয়া বাহিৰত এটা হাঁহো বান্ধি থৈছে বোলে ৰাতিৰ কাৰণে। মই এতিয়া আহিছোঁহে যিহেতু নবৌৱে মোক কৈছে ব'লকচোন চাওঁগৈ। আৰু এয়া যে চাউল ধুই আছে, এয়া এগৰাকী নবৌ আৰু এগৰাকী মোৰ বাইদেউ। আৰু এয়া বান্ধি থোৱা হাঁহটো বোলে ৰাতিৰ সাজৰ কাৰণে। খোৱাৰহে কথা আৰু নহয় জানো, ভোগৰ ভোগালী। পুখুৰী আৰু ভেলাঘৰ যিহেতু লগতে লাগি আছে, কোনে পায় আৰু। তেন্তে আহক আজিৰ দিনটোনো আমি কেনেকৈ উদযাপন কৰিলোঁ অলপ চাওঁ। এগৰাকী বা, সকলোলৈকে মাঘৰ ভোগালী বিহুৰ শুভেচ্ছা থাকিলে। বিহুৰ শুভেচ্ছা। আমি বহি আছোঁ আৰু বৰ্তাহঁতে এয়া খাই উঠি বহিছে, আৰু এয়া ডাঙৰ বৰ্তা। আৰু এইফালে দি আছে দেই, বিলনীয়াসকলক উঠাইছোঁ। হৈছে কেনে দি বিল দিব লাগিব। বিল বনিব। অ' বৌ ভাল হৈছেনে? বৌ ভাল হৈছেনে? অঁ আৰু খোৱা বোৱা হ'ল। এতিয়া অলপ বাহিৰতে বহি তামোল চালি খোৱাৰ লগতে কথাৰ আড্ডা চলিছে। এইফালে আমাৰ দুটি কণমানি, ভাবিলোঁ অকণমান উঠাই দিওঁ। অৱশ্যে আমাৰ কণমানিৰ বা বিহুৰ আগে আগে অকণমান গা বেয়া হ'ল, কাৰণে মনটো বেয়া আৰু অকণমান খোৱা বোৱাত সাৱধানো হ'বলগীয়া হৈছে। এয়া বহি আছে দুই ককাই ভাই। আৰু মাঘৰ বিহু বুলি ক'লে কাৰ বাৰু এই কুকুৰা যুঁজখনৰ কথা মনলৈ আহে। মই পিছে একেবাৰে ওচৰৰ পৰা কুকুৰাৰ যুঁজ কেনেকৈ খেলাই দেখা নাই, তথাপিও আমাৰ গাঁৱত দেউতা বৰ্তা আৰু খুৰা এনেকৈ বহুতৰে মুখত কুকুৰা যুঁজৰ কথা শুনো। বিহুৰ উৰুকাৰ দিনা বোলে এনেকৈ কুকুৰা যুঁজ চাবলৈ দেউতাহঁত যায় বহুত দূৰলৈ, আগতে কয়, এতিয়াও হয়। আৰু দেখোঁ গাঁৱৰ ঘৰে ঘৰে এনেকৈ কুকুৰা, মতা কুকুৰাটো বিচাৰি নিয়েহি, যিটো যুঁজে খুব। আৰু এয়া এদিন আমি ঘৰতেই দেখিলোঁ, বিহুৰ আগতেই অৱশ্যে আমাৰ বাৰীৰ পাছফালে দুটা কুকুৰা এনেকৈ যুঁজি এটাক হৰুৱালে, আৰু এইটো হৈছে উইনাৰ। অকণমান ভিডিঅ' কৰি দিলোঁ, ইয়াতে ৰাখি থৈছোঁ।
বিহু বুলিলেতো জানেই গৃহিণীগৰাকীৰ কিমান ব্যস্ততা আহি পৰে তাৰ মাজতে যি অলপ ভিডিঅ' কৰিছিলোঁ সেয়াই আপোনালোকলৈ আগবঢ়ালোঁ আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো বেয়া পোৱা নাই আৰু বাৰীৰ এই পাচলিকেইটাৰে আজি ভিডিঅ'টোৰ পৰা বিদায় লওঁ তেন্তে পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে সোনকালেই লগ পাম পুনৰ ভোগালীৰ ওলগ জনালোঁ বাই বাই